ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিটো সেবাৰ স্পকেন ইংলিছ এপ এইটো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট তোমালোকৰ স্কুলত কৈছে কিয়নো ইয়াৰ পৰা তোমাৰ 10 মাৰ্কস থাকিব তোমালোকৰ যিটো ইউনিট পৰীক্ষা হাফ ইয়াৰলি হওক এনুৱেল পৰীক্ষাত হওক অৰ্থাৎ ক্লাছ 10 ৰ মেট্ৰিক পৰীক্ষাত সকলোতে নাম্বাৰ থাকিব ইয়াৰ পৰা 10 নম্বৰ থাকিব গতিকে তোমালোকে কি কৰিব লাগিব এইটো ভালদৰে তোমালোকে খেলিব লাগিব আৰু লগতে তোমালোকে কি কৰিব লাগিব টেষ্ট হ'ব সেইটা ভালদৰে দিব লাগিব এতিয়া তোমালোকে ওপেন কেনেকৈ কৰিবা তোমালোকক ফুল প্ৰসেস মই বুজাই দিম কেনেকৈ টেষ্ট দিবা কি দিবা সকলোবিলাক কৰিম তোমালোকে ভালদৰে চাবা ছাত্ৰছাত্ৰীসকল প্ৰথমে তোমালোকে ডাউনলোড কৰিব লাগিব সেবা স্পকেন এপ নামৰ যিটো এপটো আছে এইটো তোমালোকে কি কৰিব লাগিব প্ৰথমে তোমালোকে সাৰ্চ কৰিবা সেবা স্পকেন ইংলিছ এপ বুলি কৈ সাৰ্চ কৰাৰ পিছত তোমালোকে কি হ'ব দেখা পাইছা তোমালোকে সেবা স্পকেন ইংলিছ বুলি আহিব আসাম আছে ইয়াত দেখা পাইছা এইটো এপটো তোমালোকে ইনষ্টল কৰিব লাগিব ইনষ্টল কৰিবা ঠিক আছে তোমালোকে প্ৰথমতে কি কৰিব লাগিব ইনষ্টল কৰিব লাগিব অলপ সময় অপেক্ষা কৰিবা ডাউনলোড হয় মানে আৰু ইনষ্টলেচন হয় মানে এফালে তোমালোকে সেবা স্পকেন ইংলিছটো ডাউনলোড কৰিবা তাৰ আগতে তোমালোকক জনাই থওঁ যে ইনষ্টলিং হৈ থাকে মানে তোমালোকে জনাও যে তোমালোকে যিসকলে ক্লাছ 9 আৰু 10 টিউচন ল'ব বিচাৰা অৰ্থাৎ বহুত দূৰলৈকে যাব লাগে অফলাইন টিউচন ল'বৰ কাৰণে বা পইচাৰ বহুত লাগে তেনেকৈ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক পইচা দিব নোৱাৰে 2 মাহ 3 মাহ যোৱাৰ পিছতে অফলাইন টিউচন কৰিব নোৱাৰে তেনেবোৰ ছাত্ৰ ছাত্ৰীয়ে 200 টকাতে ল'ব পাৰিবা ক্লাছ 9 আৰু 10 টিউচন ল'ব পাৰিবা য'ত এমাহত তোমালোকৰ মাত্ৰ 49 টকা দিলে হ'ব ছাত্ৰ ছাত্ৰীসকল এইটো কেনেকৈ দিয়া কৰিবা তোমালোকক প্ৰথমতে মই এটা হোৱাটছএপলৈকে নিশ্চয় বহুতে ক'ব পাৰে ভুৱা ক্লাছ নহয় নেকি মই হোৱাটছএপলৈকে নিশ্চয় প্ৰথমতে হোৱাটছএপত নি তোমালোকক মই প্ৰথমতে কি কৰিম তোমালোকে চোৱা এইটো হৈছে প্ৰথমে এইটো চোৱা এইটো হৈছে ক্লাছ 10 আৰু ক্লাছ 9 কি আছে দুইটা কি আছে এপ আছে সৰি গ্ৰুপ আছে ক্লাছ 9 টিউচন গ্ৰুপ আৰু ক্লাছ 10 টিউচন গ্ৰুপ এতিয়া তোমালোকে মই 9 গ্ৰুপটা হেৰি কৰিছো দিয়াৰ পিছত তোমালোকে দেখা পাইছা এইবিলাক কিমান লিংক আছে যিবিলাক ক্লাছৰ লিংক এইবিলাক হয় লগতে নোটছ বিলাকো দিয়া আছে তোমালোকে দেখা পাইছা এইবিলাক গতিকে বহুতো লিংক আছে তোমালোকে যিসকলে ল'ব বিচাৰে তোমালোকে ল'ব পাৰিবা তাৰ পিছত এইবিলাক কিমানৰ পৰা আছে ক্লাছ বিলাক তেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা আমাৰ ৰেগুলাৰলি ক্লাছ বিলাক হৈ আছে তাৰ পিছত যিসকলে ল'ব বিচাৰে তোমালোকে যিটো হোৱাটছএপ নম্বৰ দেখা পাইছে এই নম্বৰটো তোমালোকে SMS কৰি টিউচনটো ল'ব পাৰিবা মেথ সায়েন্স আৰু ইংলিছ গ্ৰামাৰৰ কাৰণে নিৰ্ভৰযোগ্য বুলি ক'ব পাৰা তোমালোকে ইয়াত ক্লাছ কৰিলে তোমালোকে আৰু বেলেগকে টিউচন লোৱাৰ প্ৰয়োজন নাই এতিয়া তোমালোকে সেবা স্পকেন ইংলিছটো এপটো ডাউনলোড কৰাৰ পিছত তোমালোকে ইয়াত ইনষ্টলিং হোৱাৰ পিছত তোমালোকে তাত ওপেন কৰিবা ওপেন কৰোঁতে অলপ সময় ৱেইট কৰিবা ঠিক আছে ওপেন কৰি অলপ সময় ৱেইট কৰিবলৈ আহে মানে আৰু যিসকলে টিউচন ল'ব বিচাৰে তোমালোকে ল'ব পাৰিবা নাম্বাৰটো চাই মাত্ৰ 200 টকা তাৰপিছত তোমালোকে দেখা পাইছা যিটো অসমীয়া আছে অসমীয়াটোত ক্লিক কৰিবা বিশেষকৈ যিহেতু মোৰ গ্ৰুপত থকা ষ্টুডেণ্টবিলাক অসমীয়া মেক্সিমাম গতিকে বাংলা হ'লে বাংলা ক্লিক কৰিবা তাৰপিছত তোমালোকৰ সাইন ইন ইউজিং ইউজাৰ নেম আছে আৰু সাইন ইন ইউজিং ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে যদি তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কৰা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কৰিব পাৰিবা যেহেতু বিদ্যালয়ত তোমালোকৰ ইউজিং ইউজাৰ নেমটো দি দিব গতিকে ইউজিং ইউজাৰ নেমটো তোমালোকে কৰিবা ইয়াত ক্লিক কৰিবা ঠিক আছে তোমালোকে তাৰ পিছত যিটো বিদ্যালয়ৰ পৰা দিয়ে ইউজাৰ নেম সেই ইউজাৰ নেমটো ধুনীয়াকৈ যেনেকৈ আছে তেনেকুৱাকৈ বহাবা মই বহাই দিছো এজন ষ্টুডেণ্টৰ ঠিক আছে বহাই দিবা ধুনীয়াকৈ তাৰ পিছত তোমালোকে পাছৱৰ্ডটো বহাই দিবা ওকে বহাই দিয়াৰ পিছত দেখা পাইছা ডাউনলোডিং ডাটা হৈ আছে তোমালোকে এলো বুলি দিবা ইয়াত দেখা পাইছা তোমালোকে কি আছে লেভেল 1 লেভেল 2 লেভেল 3 এনেকুৱাকৈ টোটাল 25টা লেভেল আছে তাৰ পিছত ইয়াত তোমালোকে ইয়াত পইণ্ট বিলাক আছে ইয়াত পইণ্ট কিমান আছে চোৱা ইয়াত পইণ্ট কিমান হৈছে ইয়াত পইণ্ট বিলাক শ্ব' কৰিব আৰু ইয়াৰ লগতে উইকলি পইণ্ট তাৰ পিছত টোটেল পইণ্ট আৰু কি আছে ক্লাছ ৰেংক কিমানত আছে তেনেকুৱাকৈ চাব ইয়াত চোৱা মাই ডিষ্ট্ৰিক্টত আছে মাই ডিষ্ট্ৰিক্টত তোমালোকৰ ডিষ্ট্ৰিক্ট সৰি মাই স্কুল আছে তোমালোকৰ স্কুলত যিসকল আছে তেওঁলোকৰ নাম ইয়াত থাকিব ক্লাছ 9 আৰু 10 ঠিক আছে তাৰপিছত মাই ডিষ্ট্ৰিক্টৰ হাতত কোনেকৈ থাকে ইয়াত চোৱা দেখা পাইছা তাৰপিছত মাই ষ্টেট অৰ্থাৎ গোটেই অসমৰ ভিতৰত থাকিব 10 জনৰ নাম তোমালোকে নিশ্চয় বুজি পাইছা গতিকে কেনেকৈ পইণ্ট বঢ়ুৱাব লাগে তাৰ বাবে মই ভিডিঅ' এটা প্ৰস্তুত কৰিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এতিয়া যদি পৰীক্ষা হয় তেতিয়াহ'লে কেনেকৈ তোমালোকে গম পাবা যদি নটিফিকেশ্যন আছে নটিফিকেশ্যন আহিব ইয়াত তোমালোকে লিখা আছে যে ক্লাছ 10 চেন্ট্ৰেল এছেছমেণ্ট 2024 গতিকে 10ৰ কাৰণে আহিছিল এইটো 10 যিসকল 10ৰ ষ্টুডেণ্ট তোমালোকে দেখা পাইছা ডিয়াৰ ষ্টুডেণ্ট ইউ কেন এপিয়াৰ ইন দ্য টেষ্ট এনি টাইমছ অন 9 AM
অন 5 আগষ্টৰ পৰা 9 আগষ্টলৈকে পৰীক্ষা যিটো আছিল তোমালোকে দিছে এইবিলাক পৰীক্ষা যিসকলে আৰু যদি ক্লাছ 9ৰো আহে তেতিয়াহ'লে তেনেকুৱাকৈ আহিব ইয়াত টেষ্টৰ ক্ষেত্ৰত টেষ্ট আহিছে নেকি চোৱা ইয়াত তোমালোকে কোনো টেষ্ট অহা নাই ইয়াত তাৰপিছত ছেটিঙত আছে ছেটিঙত গৈ কেনে তোমালোকে পাছৱৰ্ড চেঞ্জ কৰিব পাৰিবা তোমালোকে এতিয়া ধৰা হ'ল নামটো আছে যিটো ফটোটো আছে ফটোটো চেঞ্জ কৰিব পাৰিবা ফটো ইয়াত ক্লিক কৰিলে তোমালোকে দেখা পাইছা বিভিন্ন ধৰণৰ ফটো আছে এই ফটোবিলাক চেঞ্জ কৰিব পাৰিবা তোমালোক তোমাৰ যিটো চুজ হয় সেইটো কৰি দিবা ঠিক আছে নিশ্চয় বুজি পাইছা তোমালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰা আৰু এইবিলাক গেমবিলাক খেলি থাকিব ইয়াত তোমালোকে দিয়া আছে এনেকুৱা খেলিব পাৰিবা 1টোৰ পিছত 2টো লগ হৈ আছে গতিকে 1ৰ পৰা 2 তেনেকুৱা খেলি যাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা মই তোমালোকক ডাউনলোড কৰাৰ পৰা কেনেকৈ তোমালোকক চলাব লাগে বুজাই দিলো আৰু বাকীখিনিও যেতিয়া পৰীক্ষা হয় তেনেকুৱাকৈ মই দি দিম আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যিসকলে টিউশ্যন ল'ব বিচাৰে ক্লাছ 9 আৰু 10 তোমালোকে ল'ব পাৰিবা আৰু লগতে NMS পৰীক্ষা যিবিলাক ক্লাছ 8ত তোমাৰ ভাইটি বা ভণ্টি আছে তেনেহ'লে তেওঁলোকৰ এটা ক্লাছ কৰি থকা হৈছে অনলাইন ক্লাছ তেওঁলোকেও ল'ব পাৰিব